জীৱনত প্ৰথমবাৰ এভাগ পূজা দেখিলোঁ, সেই ভাগ হৈছে নৱগ্ৰহৰ পূজা। আৰু এই পূজা ভাগ কৰিছিলে মোৰ বাইদেউৰ ঘৰত। আৰু পূজা ভাগ বহুত কষ্ট কৰিব লাগে। লগতে যিগৰাকী পূজাৰীয়ে এই পূজা ভাগ কৰিব, তেখেতো বহুত নিয়ম কৰি এই পূজা ভাগ কৰিব লাগে। আগদিনাখনৰ পৰা তেখেতে উপবাসে থাকে আৰু ইমান কষ্ট এই পূজা ভাগ কৰিবলৈ। কমেও 7 ঘণ্টামান লাগিছে। ৰাতিপুৱা 9টা বজাৰ পৰা সন্ধিয়া 5টা বাজিল পূজা ভাগ কৰোঁতে। 9টা গ্ৰহৰ পূজা কৰিব লাগে। আৰু গ্ৰহসমূহ আপোনালোকে জানেই, ৰবি, বৃহস্পতি, বুধ, এই গ্ৰহসমূহৰ পূজা কৰিছিলে। আৰু শেষত হোম যজ্ঞ দিয়া হয়। আৰু এই দুটা পাৰ দেখিছেনে, পাৰ দুটা পূজা কৰি দান দিবলৈ দিছে মন্দিৰত, আৰু লৈ আহিছে বেবেজীয়াৰ মাহাৰতী থানত, আৰু ইয়াতে পাৰযোৰ এৰি দিব। এই পূজা ভাগ কৰিছিলে বাইদেউৰ ঘৰখনৰ হৈ, লগতে ল'ৰাটোৰ হৈ। খুব ভাল লাগিলে পূজা ভাগ প্ৰথমবাৰ দেখিলোঁ। ভাল লাগিলে, যাতে সকলোৰে মংগল হয় আৰু ভগৱানে যাতে সকলোকে কৃপা কৰে। তো দেখুৱালোঁ আপোনালোককো। নমস্কাৰ।